নমস্কাৰ মই মৌজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অৱহেলাত আৰক্ষীৰ জালত পৰিল গুৱাহাটীৰ মছজিদত গাহৰি মাংস পেলোৱা দুৰ্বৃত্ত। দিছপুৰ আৰক্ষীৰ জালত পৰিছে মৃদুপৱন পাঠক নামৰ এগৰাকী যুৱক। মছজিদত মাংস পেলোৱা দুৰ্বৃত্তই ৰেহাই নাপাব বুলি কৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে, আৰু তাৰ পিছতে একশ্যন মোডত অসম আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে এইটো দুৰ্বৃত্তক। মছজিদত গাহৰি মাংস পেলোৱা দুৰ্বৃত্ত আৰক্ষীৰ জালত। মৃদুপৱন পাঠক নামৰ এইগৰাকী যুৱকক আটক আৰক্ষীৰ। দিছপুৰ আৰক্ষীৰ জালত পৰিছে মছজিদত গাহৰি মাংস পেলোৱা মৃদুপৱন পাঠক। বৰপেটাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ধৃত মৃদুপৱন পাঠকক। পাঞ্জাবাৰীৰ মছজিদত গাহৰি মাংস নিক্ষেপ কৰা ঘটনাত জড়িত আছিল এইগৰাকী মৃদুপৱন। আৰু গাহৰি মাংস পেলোৱাৰ ঘটনাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ। আৰু মছজিদত গাহৰি মাংস পেলোৱা দুৰ্বৃত্তই ৰেহাই নাপাব বুলি মন্তব্য কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পিছতে আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে এইটো দুৰ্বৃত্তক। পৰৱৰ্তী খবৰ, আজি ভাৰত বন্ধ আৰু এই চকা বন্ধ কাৰ্যসূচীত স্তব্ধ হৈ পৰিছে সমগ্ৰ দেশ। ৰাজ্যৰ ভিন্ন প্ৰান্তত পৰিছে এই বন্ধৰ সৰ্বাত্মক প্ৰভাৱ। ৰঙা পতাকা লৈ বাহন চলাচলত বাধা বন্ধ সমৰ্থকৰ। গুৱাহাটী মহানগৰীত বন্ধৰ প্ৰভাৱ পৰিছে, যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতি। চকা বন্ধ কাৰ্যসূচীত স্তব্ধ হৈ পৰিছে সমগ্ৰ দেশ। দেশৰ ট্ৰেড ইউনিয়নসমূহৰ আহ্বায়িত ভাৰত বন্ধলৈ পূৰ্ণ সঁহাৰি। ৰাজ্যৰ ভিন্ন প্ৰান্তত পৰিছে বন্ধৰ সৰ্বাত্মক প্ৰভাৱ। ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে শোণিতপুৰৰ ঢেকীয়াজুলিত। ৰাষ্ট্ৰীয় ঘাইপথত ৰঙা পতাকা লৈ বাহন চলাচলত বাধা বন্ধ সমৰ্থকৰ। পুৱা 5 বজাৰ পৰা কাৰ্যকৰী হৈছে কেইবাটাও সংগঠনৰ এই বন্ধৰ কাৰ্যসূচী। আৰু গুৱাহাটী মহানগৰীত পৰিছে এই বন্ধৰ প্ৰভাৱ। দূৰণিলৈ যোৱা বাহন কলা উবেৰ বন্ধ হৈ পৰাত যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতি। দেশৰ 10টাকৈ ট্ৰেড ইউনিয়নে বিভিন্ন দাবীত আহ্বান কৰিছে এই বন্ধৰ। সৌদ মটৰ শ্ৰমিক সন্থাৰ 24 ঘণ্টীয়া চকা বন্ধৰ আহ্বান জনাইছে ভাৰতবৰ্ষত। আৰু ট্ৰেড ইউনিয়নৰ আহ্বানত আজি দেশজোৰা ধৰ্মঘট। কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে জনবিৰোধী নীতি গ্ৰহণৰ অভিযোগ এই ট্ৰেড ইউনিয়নসমূহৰ। এই ধৰ্মঘটলৈ সমৰ্থন জনাইছে দেশৰ ৰাজহুৱা খণ্ডৰ বেংক প্ৰতিষ্ঠানে। ৰাজহুৱা প্ৰতিষ্ঠান ব্যক্তিগতকৰণ কৰা পৰিকল্পনাৰ বিৰোধিতা কৰিছে ৰাজহুৱা খণ্ডৰ বেংক প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলে। ৰাজহুৱা খণ্ডৰ বেংকত কৰ্মচাৰী কৰ্তন নীতিৰো বিৰোধিতা কৰিছে। আৰু অসম প্ৰাদেশিক বেংক কৰ্মচাৰী সংস্থাৰো সহযোগ এই বন্ধৰ প্ৰতি। এই সংগঠনটোৱেও এই বন্ধক সমৰ্থন জনাইছে। পৰৱৰ্তী খবৰ, অসমত উচ্ছেদ হ'বই, ইয়াত মানৱীয় অমানৱীয়ৰ কোনো কথা নাই। জাননী দিয়াৰ পিছত আঁতৰি নগ'লে মেচিন লগাই ভাঙি দিয়া হ'ব ঘৰ। আৰু এই সন্দৰ্ভত কোনোবাই জংগী আন্দোলন কৰিলে আমিও জংগী ব্যৱস্থা হাতত ল'ম। উচ্ছেদ সন্দৰ্ভত আমচিয়ে জংগী আন্দোলনৰ হুংকাৰ দিয়া সন্দৰ্ভত এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উচ্ছেদৰ ক্ষেত্ৰত মানৱীয় অমানৱীয় বুলি কোনো কথা নাই। অসমত উচ্ছেদ চলিবই। বেদখলকাৰী এৰিব লাগিব চৰকাৰী মাটি। জাননী দিয়াৰ পিছতো আঁতৰি নগ'লে মেচিন লগাই ভাঙি দিয়া হ'ব ঘৰ। আৰু এই সন্দৰ্ভত বা ইয়াত কোনোবাই জংগী আন্দোলন কৰিলে আমিও জংগী ব্যৱস্থা হাতত ল'ম। এতিয়ালৈকে শান্তিপূৰ্ণ আন্দোলন কৰাৰ বাবে আমি শান্তিপূৰ্ণ ব্যৱস্থা লৈ আছোঁ। আন্দোলনৰ সকিয়নি দিয়া সংখ্যালঘু সংগঠনক এই হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। উল্লেখযোগ্য যে এই উচ্ছেদক অমানৱীয় উচ্ছেদ আখ্যা দি মঙলবাৰৰ পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত আমচিয়ে অব্যাহত ৰাখিছে তীব্ৰ প্ৰতিবাদ। আৰু তাৰ মাজতে মুখ্যমন্ত্ৰীয়ে কৈছে যে যদি কোনোবাই জংগী আন্দোলন কৰে তেন্তে আমিও জংগী ব্যৱস্থা হাতত ল'ম। দৰ্শকসকলৰ বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে
যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, শীঘ্ৰেই মুকলি আকাশৰ তললৈ ওলাই আহিব NDFBৰ ৰঞ্জন দৈমাৰী সহ 6 গৰাকী কেডাৰ। এই সন্দৰ্ভত নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ BTRৰ মুৰব্বী প্ৰমোদ বড়োৰ। নতুন দিল্লীত মঙলবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে BTRৰ মুৰব্বী প্ৰমোদ বড়ো আৰু এপছুৰ নেতৃবৃন্দই। 2026 চনৰ পূৰ্বে NDFBৰ ৰঞ্জন দৈমাৰী সহ 6 গৰাকী কেডাৰক মুকলি কৰাৰ বাবে এক আলোচনা কৰে এই দলটোৱে। ইতিমধ্যে প্ৰমোদ বড়ো আৰু এপছুৰ নেতৃবৃন্দক কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কাৰাবন্দী ৰঞ্জন দৈমাৰী আৰু 6 গৰাকী কেডাৰক মুকলি কৰি দিয়াৰ ক্ষেত্ৰত আশ্বাস প্ৰদান কৰা বুলি জানিবলৈ দিয়ে। তাৰোপৰি আগন্তুক বৰ্ষাকালীন অধিৱেশনত BTR চুক্তিৰ 4.3 নং দফা অনুসৰি সংবিধানৰ 125তম সংশোধনী বিধায়ক আৰু 280 অনুচ্ছেদ গৃহীত কৰিবলৈও অনুৰোধ জনায় এই দলটোৱে। আজিৰ এই আলোচনাতে কাৰ্বি আংলং জিলাৰ বড়ো কছাৰী লোকসকলক পাৰ্বত্য জিলাৰ মৰ্যাদা প্ৰদান কৰা আৰু কাৰ্বিসকলক ভৈয়াম জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীক অনুৰোধ জনায় প্ৰমোদ বড়ো আৰু এপছুৰ নেতৃত্বই। একেদৰে বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ অধিক গাঁও BTRত অন্তৰ্ভুক্ত কৰিবলৈও অনুৰোধ জনায় এই দলটোৱে। উল্লেখযোগ্য যে BTR নিৰ্বাচন নহয়, 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই সমস্যাসমূহ সমাধান কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক অনুৰোধ জনায় প্ৰমোদ বড়ো আৰু এপছুৰ নেতৃবৃন্দই। পৰৱৰ্তী খবৰ, দেশত পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা। এইবাৰ ৰাজস্থানত সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা। ৰাজস্থানৰ চৰুত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে। ৰতনগড়ত সংঘটিত হৈছে এই ঘটনা আৰু দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ ধ্বংসাৱশেষৰ পৰা 2জনৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে আৰু ইয়াৰ ভিতৰত এটা মৃতদেহ পাইলটৰ বুলি সন্দেহ কৰা হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষী আৰম্ভ কৰিছে তদন্ত। পৰৱৰ্তী খবৰ, ভাৰতীয় নাৰ্ছ এগৰাকী নিমিষা প্ৰিয়াক 16 জুলাইত ইয়েমেনত দিয়া হ'ব ফাঁচী। 2017 চনত তালাল আব্দ মাহদী নামৰ এজন ইয়েমেনী নাগৰিকক হত্যাৰ অভিযোগত দিয়া হৈছিল মৃত্যুদণ্ডৰ ৰায়দান। ইয়েমেনৰ ৰাষ্ট্ৰপতি ৰাছাদ আল আলিমীয়ে দিছিল মৃত্যুদণ্ডৰ অনুমোদন আৰু সেই অনুসৰি 16 জুলাইত ইয়েমেনত ফাঁচি দিয়া হ'ব এইগৰাকী ভাৰতীয় নাৰ্ছক। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। ডাবল ট্ৰেকযুক্ত ৰেল দলং হ'ব শৰাইঘাটত। 1477 কোটি টকা ব্যয় সাপেক্ষে শৰাইঘাটত হ'ব দ্বিতীয়খন ৰেল দলং। 1.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ দলংখনত থাকিব 12টাকৈ খুঁটা আৰু 2029 চনৰ ভিতৰত সমাপ্ত হ'ব এই দলঙৰ কাম। পৰৱৰ্তী খবৰ, নামনি অসমত পুনৰ ভয়ংকৰ ঘটনা। দুৰ্গা মন্দিৰ ভাঙি লণ্ডভণ্ড এইগৰাকী দুৰ্বৃত্তৰ। গোৱালপাৰাত আৰক্ষীৰ জালত পৰিছে দুৰ্গা মন্দিৰ ভাঙি লণ্ডভণ্ড কৰা এইগৰাকী দুৰ্বৃত্ত চাহাবুদ্দিন আলী। উল্লেখযোগ্য যে মঙলবাৰে নিশা দুৰ্গা মন্দিৰৰ দেৱ দেৱীৰ মূৰ্তি লণ্ডভণ্ড কৰিছিল এইগৰাকী চাহাবুদ্দিনে আৰু নিশা ঘটনাক লৈ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছিল গোৱালপাৰাত আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো এই সন্দৰ্ভত প্ৰকাশ কৰিছিল প্ৰতিক্ৰিয়া আৰু অব্যাহত আৰক্ষীৰ জালত পৰিছে দুৰ্গা মন্দিৰ ভাঙি লণ্ডভণ্ড কৰা এইগৰাকী দুৰ্বৃত্ত চাহাবুদ্দিন আলী। পৰৱৰ্তী খবৰ, গুজৰাটত দলং ভাঙি ভয়াৱহ দুৰ্ঘটনা। ভাঙি পৰিল মহীসাগৰ নদীৰ ওপৰত থকা দলং আৰু এই ঘটনাত 4খনতকৈও অধিক বাহন পৰিল নদীত। এই দুৰ্ঘটনাটোত ইতিমধ্যে 3জন লোকৰ মৃত্যু হৈছে আৰু আন কেইবাগৰাকীও লোক এতিয়াও সন্ধানহীন। পৰৱৰ্তী খবৰ, সৰ্বানন্দ সোণোৱাল ৰাজ্যৰ ৰাজনীতিলৈ পুনৰ ঘূৰি আহিব বুলি শংকিত হৈ আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সেইবাবেই অসমত উচ্ছেদ চলাই সেই মাটি আদানীক গতাব বিচাৰিছে যাতে আদানীয়ে হিমন্ত বিশ্ব শৰ্মাৰ গাদী ৰক্ষা কৰিবলৈ নৰেন্দ্ৰ মোদীক প্ৰভাৱিত কৰিব পাৰে। অসমত চলি থকা উচ্ছেদ সম্পৰ্কত এই মন্তব্য APCCৰ সভাপতি গৌৰৱ গগৈৰ।